বানাগড়কা লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা আমি বিভিন্ন দৃশ্যসমূহ দেখুৱাই আছো। তাৰ মাজত আমি দেখুৱাইছো বানাগড়কা এখন বিৱৰ্ণ ছবি যোৱা সময়সমূহত। আজিও মই বৰ্তমান য'ত উপস্থিত আছো নভগনীয়া অঞ্চলত। এই অঞ্চলটোলৈ এই মুহূৰ্তলৈকে জনপ্ৰতিনিধি বাদেই দিয়ক, সংবাদ মাধ্যমৰ লোকো কোনো আহি পোৱাহি নাই। মোৰ পিছফালে যিটো দৃশ্য মই দেখুৱাইছো চাওক, সন্ধ্যা আৰু তিলেশ্বৰ পাৱে গঢ়ি তুলিছিলে ধুনীয়াকৈ ঘৰখন, লগতে এটা উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ। এটা আছিলে চাউলৰ মিল আৰু এটা ডিছ বনোৱা, পেপাৰ প্লেট বনোৱা এটা মিল মেচিন আছিলে, আৰু লগতে এখন দোকান আছিলে। সমূলঞ্চে ৰঙানদীৰ বলিয়াবানে 31 মে'ৰ দিনা পুৱাই সমূলঞ্চে ৰঙানদীৰ বলিয়াবানে গ্ৰাস কৰিলে। দৃশ্যসমূহ দেখুৱাই আছোঁ। হয়তো আমাৰ দৰ্শকসকলে দৃশ্যসমূহ দেখিয়ে গম পাইছে যে এই পৰিয়ালটোৱে হয়তো বহু কষ্ট কৰি এই ক্ষুদ্ৰ উদ্যোগটো গঢ়ি তুলিছিলে, আৰু তেওঁলোকৰ যি উপাৰ্জনৰ একমাত্ৰ থল সেইটো তেওঁলোকে নিশ্চয়তা কৰিব বিচাৰিছিলে। কিন্তু ৰঙানদীৰ বলিয়াবানে নিপকোৰ দ্বাৰা নিপকোৱে সৃষ্টি কৰা ৰঙানদীৰ বলিয়াবানে নিমিষতে শেষ কৰি পেলালে তিলেশ্বৰ আৰু সন্ধ্যাৰ সপোন। মোৰ লগত সেই পৰিয়ালটোৰ সন্ধ্যা পাৱে উপস্থিত আছে, তেখেতৰ লগত মই কথা পাতিম। কিন্তু তাৰ পূৰ্বে আৰু দৃশ্যসমূহ দেখুৱাই লৈছোঁ। চাওক, চৌপাশে কেৱল ভগ্নাৱশেষ, চৌপাশে কেৱল ইয়াত বানাগড়কা এখন বিৱৰ্ণ ছবি। এই অঞ্চলটোতে যদি মই বহাই নকওঁ তেতিয়াহ'লে এটা কথা ক'ব লাগিব যে সুন্দৰ এখন গাঁও আছিল। ইয়াত ৰাইজৰ কোনো অভাৱ অভিযোগ নাছিল, নিজে কৰি নিজে খাইছিল, কাৰো ওপৰত ভৰসা নকৰিছিল, তেনেকুৱা এটাই পৰিৱেশ এই অঞ্চলটোত আছিল। কিন্তু 31 তাৰিখৰ যি বলিয়া বান, নিপকোৱে এৰি দিয়া ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ যি অতিৰিক্ত পানী, সেই বানে সৃষ্টি কৰা ৰঙানদীৰ বানে ইতিমধ্যে অঞ্চলটোৰ সমগ্ৰ প্ৰতিচ্ছবিখনেই সলাই পেলালে। ইয়াত ঘৰ দুৱাৰ ইত্যাদিৰ পৰা সকলোখিনি বহু ঘৰ ইতিমধ্যে পৰিয়াল ঘৰ নাইকিয়া হ'ল, তেওঁলোকে ঘৰ ভেটি হেৰুৱাই অঘৰীৰ দৰে তেওঁলোকে সময় পাৰ কৰিছে। আৰু এই নভগনীয়া অঞ্চলতে এজন লোক ঘৰৰ ভিতৰতে আবদ্ধ থাকি মৃত্যুবৰণ কৰিবলগীয়া হ'ল। অতি পৰিতাপৰ বিষয়। এই অঞ্চলটোলৈ কিন্তু মই পুনৰ কৈছোঁ, এতিয়ালৈকে জনপ্ৰতিনিধি বাদ দিয়ক, বিভিন্ন ৰাজনৈতিক দলৰ নেতা বাদ দিয়ক, এতিয়ালৈকে সংবাদ মাধ্যমৰ লোকো এতিয়ালৈকে ইয়াত উপস্থিত হোৱা নাই। কেৱল আমি নিউজ 18 অসম নৰ্থ ইষ্ট উপস্থিত হৈ দৰ্শকক জনাবলৈ যত্ন কৰিছোঁ আচলতে লখিমপুৰত 31 তাৰিখে ৰঙানদীয়ে কেনেকুৱা ধৰণৰ, ৰঙানদীৰ বলিয়াবানে কেনেকুৱা ধৰণৰ ইয়াত তাণ্ডৱ সৃষ্টি কৰিলে আৰু বহু লোকক কেনেদৰে অঘৰী কৰিলে, সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। বাইদেউ, দেখি আছোঁ দৃশ্যটো আপোনাৰ সন্মুখত যে আপোনালোকৰ ইমান কষ্ট কৰি গঢ়ি তোলা ক্ষুদ্ৰ উদ্যোগটো ৰঙানদীৰ বলিয়াবানে শেষ কৰি পেলালে। কিমান টকা লোকচান হ'ল আপোনালোকৰ? 25 লাখ মান হৈছে ছাৰ। আৰু ভিতৰত ধান খুন্দা মিল আৰু ডিছ বনোৱা মেচিন এটা আছিলে, ফ্ৰিজো আছিলে আৰু বিচনা পাতি চবেই আছিলে ভিতৰত, দোকানৰ কাৰণে ৰেক চেক চব আছিলে। 25 লাখ মান খৰচ হ'ল, মানে লোকচান হ'ল। আৰু মেচিনবিলাক পোৱাই নাই। ঘৰটো যিটো মানে তলৰ পৰা হেৰি কৰা হৈছিলে, বনোৱা মেলাৰ পৰা ধৰি দুটা মহল হেৰি হৈছেতো। এইটো দুমহলীয়া ঘৰ আছিলে, মানে তলে ওপৰে চবতে ব্যৱসায়িক প্ৰতিষ্ঠানে আছিলে। তলতো দোকান আছিলে, ভাড়ালৈ দিয়া আছিলে, তাৰপিছত ওপৰত আমি হেৰি কৰিছিলোঁ, আমি নিজে দিম বুলি খুলিছিলোঁ। তাকে ইয়াত ধান খুন্দা মিল আছিলে আৰু ডিছ বনোৱা মেচিন এটাও আছিলে। এতিয়ালৈকে বৰ্তমান তলতে আছে, হেৰি কৰাই নাই, উলিয়াব পৰাই নাই। এইটো চাগে ভাল হৈ থকা নাই আৰু? নিশ্চয়, পানী তিতিলে এতিয়া ক'ত ভাল হৈ থাকিব। বাকী ঘৰ, আপোনালোকৰ ঘৰৰ বাকী কেনেকুৱা অৱস্থা? ঘৰত পানী সোমাইছে অলপকৈ, ইমান বেছি সোমোৱা নাই, কিন্তু এইটো মানে পূৰা হেৰি হ'ল যে অলপ হেৰি হৈছে। আৰু আপোনালোকৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ এইটো পথ আছিলে নে বেলেগ আৰু বিকল্প আছে? এইটোৱে আছিলে। তেওঁ ইণ্ডিয়ান আৰ্মি আছিলে, ৰিটায়াৰ্ড হয়, 6 বছৰ হ'ল এতিয়া। তাৰ বাবে এইটোৱে হেৰি কৰিছিলোঁ আৰু লাষ্ট। তিলেশ্বৰ পাৱে? হয়, তিলেশ্বৰ পাৱে। মই দৰ্শকসকলক পুনৰ কৈছোঁ, তিলেশ্বৰ পাৱে এজন ভাৰতীয় সেনাবাহিনীৰ লোক আছিলে। তেওঁ ইতিমধ্যে ৰিটায়াৰমেণ্ট পোৱাৰ পিছত, অৱসৰ লোৱাৰ পিছত যিকেইটা ধনবিধ পায়, সেইকেইটাই এই ক্ষুদ্ৰ উদ্যোগটো গঢ়ি তুলিছিলে। সেইটো একেবাৰে শেষ কৰি পেলালে ৰঙানদীৰ বলিয়াবানে। অতি দুৰ্ভাগ্যজনক বিষয়, অতি পৰিতাপৰ বিষয় যে নিপকোক এতিয়ালৈকে কোনো নিয়ন্ত্ৰণ কৰিব পৰা নাই। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছিলেহি লখিমপুৰ বিভিন্ন স্থানত, কিন্তু এই নভগনীয়াত আহি উপস্থিত নহ'লেহি, য'ত নেকি এজন লোকৰ প্ৰাণহানি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু বানাকান্ত খবৰ ল'বলৈ নভগনীয়াত আহি উপস্থিত নহ'লেহি। মই আপোনাৰ লগত আকৌ কথা পাতিম, আৰু আছে বানাকান্ত, তেখেতলোকৰ লগত কথা পাতিম। আপোনাৰ লগত আৰু কি ঘৰত কি হ'ল দাদা? মোৰ মাটিকৰতে আছিলে, মাটিকৰটো মোৰ বানপানী ভাঙিলে। ইয়াত আজি মুখ্যমন্ত্ৰী আহিছিল, আপোনালোকৰ ওচৰলৈ আহিছে নাই? নাই, অহা নাই কোনো। খা খবৰ ল'বলৈ নাহিলে? কোনো অহা নাই।
কোনো অহা নাই আপোনাৰ কি হ'ল কথাটো কওকচোন আমাৰো এনেকুৱা এই ধান চান বৰালৰ পৰা তিতি শেষ হ'ল এতিয়া আমি ধান কোনো বচাব নোৱাৰিলোঁ খবৰ ল'বলৈ কোন আহিছে এতিয়ালৈকে খবৰ ল'ব এতিয়ালৈকে কালি আহিছিলে মই লগ নাপালোঁ এতিয়া নিজৰ ঘৰ কোন আহিছিলে কোনে আহিলে কালি খবৰ পোৱা মতে কোন আহিছিলে মানে চৰকাৰী পক্ষৰ কোনোবা মানুহ আহিছে নাই অহা না চৰকাৰী পক্ষৰ কোনো এতিয়ালৈকে অহা নাই চৰকাৰী পক্ষৰ অহা নাই এতিয়ালৈকে আপোনালোকৰ ইয়াতো এজন লোকে ৰোগীয়া লোক এজনে বাহিৰলৈ ওলাব নোৱাৰে মৃত্যুবৰণ কৰিছে তথাপিতো অহা নাই বীৰেণ পাৱে আছিলে নাম আৰু প্ৰায় 5 ঘৰমান মানুহৰ ঘৰ বাৰী মানে উপঙাই লৈ গৈছে আৰু এই ঘৰৰ ভগ্নাশেষ ভাঙা চিঙা অৱস্থাত পথাৰত পৰি অহা আমি দেখি পাইছোঁ যেতিয়ালৈকে আমাৰ এই পহুমৰা নভগনীয়াৰ এই ৰঙা নদীৰ এই বান্ধটো টনকিয়াল হিচাপে নিদিয়ে তেতিয়ালৈকে আমাৰ এই গাঁওকেইখনৰ কোনোদিনে শান্তি নহ'ব বুলি কৈছে সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যে এই আমাৰ ৰঙা নদী যিটো পহুমৰা আহোম নভগনীয়া আৰু দেইবিললৈকে পোৱা যিটো ৰাস্তা সেই ৰাস্তাটো যদি ভালকৈ শক্তিশালী হিচাপে বনাই দিয়ে আমি তেতিয়া অকণমান শান্তি পাম বুলি ভাবিছোঁ নহ'লে আমাৰ প্ৰতিবাৰ নেপকৈ পানী এৰি দিলে আমাৰ নানা ধৰণৰ দুখ দুৰ্গতি মানে সীমা নাইকিয়া হয় দাদা আকৌ কৈছোঁ যে আপোনালোকে কিবা চৰকাৰৰ দ্বাৰা দিয়া কিবা বান সাহায্য ইত্যাদি পাইছে ন বান সাহায্য কালি চাউল দালি আৰু মিঠাতেল পাইছে ন আৰু আজি এয়া মানে এই মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা মিচিং অট'নমাছ কাউন্সিল কালি কোনোবা এজন বিষয়ববীয়া আহিছে তেখেতে কিজানি আজি প্ৰতি ঘৰকে ত্ৰিপাল এখন দিয়া ব্যৱস্থা এখন ত্ৰিপাল দিছে বান সাহায্যৰ নামত তাকো লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা নহয় মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা এই সকলোকক এখন এনেকুৱা ত্ৰিপাল প্ৰদান কৰিছে আৰু বান সাহায্যৰ নামত এতিয়ালৈকে এয়াই 31 তাৰিখৰ পৰা এইসকল লোকে তেওঁলোকৰ মূৰৰ ওপৰত ছাল এখন নাই ৰ'দ বৰষুণ একাকাৰ কৰি তেওঁলোকে এনেকৈ আছে ঘৰৰ যি সা সম্পত্তিখিনি সেইখিনি সমূলঞ্চে হেৰুৱাই এক প্ৰকাৰে ক'বলৈ গ'লে তেওঁলোকৰ ঠিকনাবিহীন হৈ আছে বাইদেউ কিবা এটা ক'ব বিচাৰিছিলে কওকচোন কি কওকচোন আমাৰ এতিয়া ঘৰৰ ভিতৰত এহাত কিবা পলং মাটি সোমাই আছে আমি ঘৰৰ ভিতৰত সোমাব পৰা নাই ভাত পানী বনাব পৰা নাই আমি পকা আলিতে বকবাস কৰি আছোঁ আমাক কোনো চৰকাৰে একো সুবিধা এটা দিয়া নাই খালি দিছিলে চাউল 5 কেজি আৰু মিঠাতেল 1 লিটাৰ 5জন মানুহক ভাগ কৰি খাবলৈ দিছে আৰু নিমখ এপেটি দিছে 2জন মানুহ ঘৰৰ মোৰ কিবা ধান বনালটো গুটি দানা বনালটো গোটেইখিনিয়ে শেষ হৈ গ'ল চৰকাৰে দিয়ালৈকে চৰকাৰী চাউলৰ ভাতকেইটা খাব তাৰপিছত কি কৰিব এতিয়া তাৰপৰা এতিয়া একো উপায় নাইকিয়া হ'ব চৰকাৰে যিকেইটা দিছে সেইকেইটা কিমান দিননো দিবনো তাৰপৰা আমি এতিয়া কি কৰি খাম গোটেই বছৰটোৰ কাৰণে সেইকাৰণে চৰকাৰে সুবিধা কৰি আমাক কিবা এটা কৰি দিয়ে যে আলিটো আৰু এইখিনি এতিয়া কুঁৱাৰী চলি আছিলে কুঁৱাৰীটোৰ কাৰণে এতিয়া প্ৰব্লেম চলি আছিলে প্ৰব্লেমে যেতিয়া আলিটো উঠি দিলে তেতিয়া আমাৰ এইখিনি ব্যৱস্থা হয় সেইকাৰণে আমাক এতিয়া এই কি বুলি ক'লে কুঁৱাৰীটো বন্ধ কৰি দিব লাগে আৰু আলিটো আমাক মানে অবৈধ খনন হৈ আছে মই পুনৰ কৈছোঁ দৰ্শকসকলক যে আমি লখিমপুৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে চাওক মই যি স্থানত ৰৈ আছোঁ তাৰ পৰা নদী দূৰৈতে এই অংশটোতে ৰঙা নদীত অবৈধভাৱে খনন কাৰ্য চলি থাকে ৰঙা নদীৰ বক্ষত পকলেনে হওক বা জেচিবিয়ে হওক অহৰ্নিশে চলি থাকে যাৰ কাৰণে নেকি নদীখন অনিয়ন্ত্ৰিত হৈ পৰে আৰু যাৰ পৰিণতি নেকি অপ্ৰাকৃতিকভাৱে নদীখনে পশ্চিম দিশে বৈ আহিল নদীখন ৰঙা নদীখন পশ্চিম দিশে বৈ আহিল কেৱল অকৰ্তৃত্বশীলভাৱে অবৈধভাৱে ৰঙা নদীত খনন কাৰ্য চলাই থকাৰ কাৰণে এই বিষয়টো আমি লখিমপুৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাটো বিচাৰোঁ আৰু অতি শীঘ্ৰে যদি এই অবৈধ খনন কাৰ্য বন্ধ নকৰে তেতিয়াহ'লে ৰঙা নদী পৰিয়াল এইসকল লোকে হয়তো বহু কিবাকিবি আৰু হেৰুৱাব লাগিব মই আকৌ কথা পাতিম সন্ধ্যা আৰু আপোনাৰ কি আছিলে তিলেশ্বৰ সন্ধ্যা আৰু তিলেশ্বৰ সপোন সমূলঞ্চে শেষ হৈ গ'ল মই পুনৰ কৈছোঁ যে নভগনীয়া অঞ্চলত এই অঞ্চলত এতিয়ালৈকে চৰকাৰী যিসকল প্ৰশাসনিক প্ৰতিনিধি আছে তেওঁলোক অহা দূৰৰে কথা এতিয়ালৈকে কিন্তু সংবাদ মাধ্যমো আহি উপস্থিত হোৱা নাই আমি কেৱল নিউজ 18 অসম নৰ্থ ইষ্ট আহি উপস্থিত হৈ খবৰ ল'বলৈ যত্ন কৰিছোঁ আৰু তাৰ মাজতে আপোনালোকক খবৰ দিবলৈ আমি যত্ন কৰিছোঁ সন্ধ্যা আৰু তিলেশ্বৰৰ সপোন
তিলেশ্বৰ আছিলে ভাৰতীয় সেনাবাহিনীৰ এজন প্ৰাক্তন সৈনিকজনে তেওঁলোকে ৰিটায়াৰমেণ্টৰ প্ৰাক্তন হোৱাৰ পিছত বা অৱসৰ লোৱাৰ পিছত যিকেইটা টকা পায় সেইকেইটাই ক্ষুদ্ৰ উদ্যোগ এটা গঢ়ি তুলিছিলে সেই ক্ষুদ্ৰ উদ্যোগটো বা তেওঁলোকৰ সপোন সন্ধ্যা আৰু তিলেশ্বৰৰ সপোন নিমিষতে সেই ৰঙা নদীৰ বলিয়াবানে শেষ কৰি পেলালে এতিয়া সেই একবাৰ জীৱনৰ শেষ মুহূৰ্তত সন্ধ্যা আৰু তিলেশ্বৰ কলৈ যাব তেওঁলোকে কেনেদৰে জীৱন যাপন কৰিব মই একেবাৰে শেষত আপোনাৰ ওচৰলৈ আহিছোঁ কেনেদৰে এইখিনি আকৌ মানে পুনৰুদ্ধাৰ কৰিব কি ভাবিছে এতিয়া একো কৰিব নোৱাৰিমেই ন উদ্ধাৰ কৰিব পৰা প্ৰশাসনৰ ফালৰ পৰা এতিয়া কি কৰে আৰু চৰকাৰৰ ফালৰ পৰা কিবা কৰিব কওক কি ক'ব আমাৰ জৰিয়তে কিবা ক'ব নেকি এতিয়া কিনো ক'ম আৰু চৰকাৰে কি কৰে আৰু তাকে আপোনালোকৰ পৰা সহায় বিচাৰিম আৰু কেনেকৈ হেৰি কৰি দিয়ে ঘৰত পৰিয়াল কিমানটো আপোনাৰ 4জনী আছোঁ ল'ৰা ছোৱালী 2টা মানুহজন আৰু মই ল'ৰা ছোৱালীকেইটা পঢ়ি আছে মানে এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে হয় তাৰপিছত ল'ৰা এবাৰ ছেকেণ্ড ইয়াৰ পঢ়ি আছে মানে পৰিয়ালটো চলাই নিবলৈ বহুত সময় লাগিব আপোনালোকৰ টকা পইচা প্ৰয়োজন হ'ব নিশ্চয় এয়াই হ'ল ৰঙানদী পৰিয়াল যি দুখৰ যন্ত্ৰণা বা তেওঁলোকৰ যি মনৰ কথা আমি জনাবলৈ যত্ন কৰিছোঁ অহৰ্নিশে যে 31 তাৰিখৰ পৰা যেতিয়া নেকি নিপকুৱে পানী এৰি দিয়াৰ পিছত ৰঙানদীত বলিয়াবান সৃষ্টি হ'ল তাৰপিছত একেবাৰে ধাৰাবাহিকভাৱে আমি সমগ্ৰ কথাখিনি জনাই থাকিবলৈ যত্ন কৰিছোঁ পুনৰ কৈছোঁ সন্ধ্যা আৰু তিলেশ্বৰৰ সপোন 9 ভগনীয়াত এনেদৰে শেষ হৈ গ'ল আৰু এই 9 ভগনীয়া অঞ্চলত 31 তাৰিখৰ দিনে যেতিয়া বলিয়াবান আহিছিলে তেতিয়া এজন লোক ঘৰৰ ভিতৰতে আবদ্ধ থাকি মৃত্যুবৰণ কৰিবলগা হৈছিলে তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে কোনো লোক তাত উপস্থিত হোৱা নাছিলে কিন্তু পৰিতাপৰ বিষয়ে এই অঞ্চলটোত খবৰ ল'বৰ কাৰণে এতিয়ালৈকে কোনো ৰাজনৈতিক কোনো ধৰণৰ নেতা মুখ্যমন্ত্ৰী হওক বা জনপ্ৰতিনিধি হওক কোনো আহি উপস্থিত নহল লখিমপুৰত মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰি থৈ গ'ল লখিমপুৰত বহু বিধায়কে বিভিন্ন স্থানত তন্নকৈ তেওঁলোকে ভ্ৰমণ কৰিছে কিন্তু 9 ভগনীয়াত য'ত নেকি এজন লোকৰ মৃত্যু হৈছে সেই অঞ্চলটোলৈ কিন্তু এতিয়ালৈকে কোনো অহা নাই ঠিক এনেধৰণেই তিলেশ্বৰ আৰু সন্ধ্যাৰ দৰে বহু দম্পতীৰ সপোন ধূলিসাৎ হৈ গ'ল বহু দম্পতীয়ে দিক বিদিক হেৰুৱাইছে আৰু সেইসমূহ যি লোকচান হ'ল তাৰ ক্ষতিপূৰণ কোনে দিব সেইটো এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কিন্তু একেবাৰে শেষত আমি যিমান বানাকান্তৰ লগত কথা পাতিছোঁ তেওঁলোকৰ এটাই প্ৰশ্ন তেওঁলোকৰ অনুৰোধ যাতে এনেকুৱা ধৰণৰ পৰিৱেশ পুনৰাবৃত্তি নহয় নিপকুক অন্ততঃ নিয়ন্ত্ৰণ কৰক অসম চৰকাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ